বন্ধু বান্ধৱীসকল, আমি ভবাটো নহ'ল মানে অপিএছটো গৈ যোৱাকালি UPS হ'ল। UPS মানে ইউনিফাইড পেঞ্চন স্কিম UPS এইটো হ'ল। NPS আৰু OPS এটাও নাথাকিল। যিসকলে 25 বছৰ চাকৰি কৰি অৱসৰ ল'ব তেওঁলোকে শেষৰ 12 মাহৰ দৰমহাৰ গড় উলিয়াই তাৰে পৰা বেছিক পে যিমান হয় সেইখিনি পাব। তাৰমানে ৰিটায়াৰ হোৱাৰ আগত 12 মাহৰ এভাৰেজ কিমান হয় সেই হিচাপে তাৰে আধা টকা পেঞ্চন হিচাপে পাব, শতকৰা 50। আৰু যিসকলৰ 10 বছৰ বা তাৰ বেছি হৈছে তেওঁলোকে 10,000 টকা পাব আৰু লগতে ডিআৰ পাব, ডিয়াৰনেছ ৰিলিফ, সেইটো হয় মোটামুটি 15,000 হ'ব। 10,000 যিসকলে পাব সেইটো গৈ 15,000 হ'ব। তেওঁলোকে এইটোৱে পেঞ্চন বুলি মানে এইটো পেঞ্চনে হ'ব। সেইটোৱে এটা ফিক্স পেঞ্চন 15,000 মান। আৰু চাকৰি কালত কৰ্মচাৰীজন যদি মৃত্যু হয়, যদি চাকৰি কৰি আছে যদি মৃত্যু হয় তেতিয়াহ'লে তেওঁৰ নমিনী যিয়ে থাকে বা তাৰ ঘৈণীয়েক যিয়ে থাকে 60% টকা পেঞ্চন হিচাপে পাব তেখেতৰ ঘৈণীয়েকে। UPSৰ বাবে টকা ধাৰ্য কৰিছে 6,250 কোটি টকা। 6,250 কোটি টকা ধাৰ্য কৰিছে যোৱাকালিৰ কেবিনেট মিটিঙত। আৰু বকেয়া অৰ্থাৎ এৰিয়াৰ বিলৰ কাৰণে 8,000 কোটি টকা ধৰিছে। এৰিয়াৰ কাৰণে 8,000 কোটি টকা ধৰিছে। কিন্তু পেঞ্চনটো পাব অহা 2025 চনৰ 1 এপ্ৰিলৰ পৰা। কিন্তু আপোনালোকে পেঞ্চনটা এতিয়া নাপায়, 8 মাহ পিছতহে পাব। কাৰণ এই বছৰত বাজেট ধৰা হৈ গৈছে, এই বছৰত বাজেটত পইচা নাই। এই যে এতিয়া 6,250 কোটি টকা ধৰিছে আৰু বকেয়া 8,000 কোটি টকা ধৰিছে, এইটো 25 চনৰ মাৰ্চ মাহত বাজেটত ধৰিব লাগিল। এইটো ধৰিলে এপ্ৰিলৰ 1 তাৰিখৰ পৰা এইটো প্ৰযোজ্য হ'ব আৰু তেতিয়াৰ পৰাই কি হ'ব, পেঞ্চনটো লাগু হ'ব। এইখিনি আছিল আজিৰ বাতৰি।